সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই চিৰিজটো মানে বুলি নকওঁ মই মাজে মাজে যিকোনো ধৰণৰ ভিডিঅ' যে মই আপলোড কৰি থাকিম কিন্তু প্ৰতিটো ভিডিঅ'তে আপোনালোক কিবা নহয় কিবা শিকিবলৈ থাকিবই। এতিয়া এই ভিডিঅ'টো মই এই যিটো প্লে'লিষ্ট আৰম্ভ কৰিছোঁ মানে মই এটা প্লে'লিষ্টত দি দিম বাৰু। এই প্লে'লিষ্টটো ঢালিম সেইটো হৈছে মোৰ তামিলনাডু ব'ৰ্ডৰ 11th আৰু 12th কিতাপবিলাকৰ। তাত মই যিটো দেখা পাইছোঁ 11th আৰু 12th কিতাপখিনিত তাতে যদি গোটেইখিনি কিতাপ যদি কভাৰ কৰা যায় তেতিয়াহ'লে হিষ্ট্ৰীৰ মোটামুটি 40 to 50% কুৱেশ্যনছ আমাৰ কভাৰ হয়। তাতে গোটেই ডিটেইলছত মানে গোটেইখিনি টপিকছে বঢ়িয়াকৈ সুন্দৰকৈ মানে কভাৰ কৰা আছে। তো সেইকাৰণে প্ৰথম যিটো মই আজি লৈছোঁ মই ক্লাছ 11ৰ প্ৰথমটো চেপ্টাৰ, যিটো চেপ্টাৰৰ মানে নামটো হৈছে যে ইণ্ডিয়া জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ এণ্ড দেয়াৰ ইম্পেক্ট অন হিষ্টৰী। এতিয়া ইণ্ডিয়াৰ যিটো জিঅ'লজিকেল যিটো ষ্ট্ৰাকচাৰ হয়, জিঅ'লজিকেল ফিচাৰ্ছ হয়, তাৰে বিষয়ে আমি আজি আলোচনা কৰিম। আৰু ইয়াত A to Z যদি কওঁ A to Z ইয়াতে মেনশ্যন কৰা আছে আৰু ইয়াৰ পৰা এটা নহয় দুটা তিনিটা কুৱেশ্যন প্ৰতিটো এক্সামতে অহা দেখা যায়। সেয়ে ভিডিঅ'টো স্কিপ নকৰি গোটেইখিনি ভালদৰে চাওক আৰু কিবা নোটছ লাগিলে নোটছ বনাই লওক। আৰু এই পিডিএফটো পাবলৈ মোৰ হোৱাটছআপত জইন হ'ব পাৰে, মোৰ ছাবস্ক্ৰাইব কৰক, মোৰ ভিডিঅ' চেনেলটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, প্লাছ মোৰ স্ক্ৰীণত আহি থকা স্কেনাৰখনৰ জৰিয়তে মোৰ হোৱাটছআপ গ্ৰুপত জইন হওক। আৰু কিবা যদি সন্দেহ থাকে কিবা থাকে তেতিয়া মোক ডাইৰেক্টলি হোৱাটছআপ কৰিব পাৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, আমাক দিছে যে ইণ্ডিয়াৰ যিটো ছাব কণ্টিনেণ্ট মে বি ডিভাইডেড ইনটু থ্ৰী মেজৰ ৰিজন। আমাৰ যদি ইণ্ডিয়াখনক আমি যদি মানে জিঅ'গ্ৰাফিকেলি চাব যাওঁ তেতিয়াহ'লে আমাৰ তিনিটা মেইন ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে হিমালয়ান মাউণ্টেইন, আমাৰ যি হিমালয় মাউণ্টেইন আছে সেই ভাগটো ওপৰৰ একেবাৰে। তাৰপিছত আহিলে ইণ্ডো গংগেটিক প্লেন, যিটো আমাৰ এইখিনিক বুজাইছে গংগা, তাৰপিছতে সিন্ধু নদী, তাৰপিছত আমাৰ গংগা যমুনা এইখিনিৰ মাজত বুজাইছে। তাৰপিছত আমাৰ চাউথাৰ্ণ পেনিনচুলা মানে ভাৰতবৰ্ষৰ আমাৰ একেবাৰে দক্ষিণৰ ফালটো। মানে তিনিটা ভাগত আমাৰ ভাগব পাৰি আমাৰ ইণ্ডিয়ান যিটো জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ আছে তাৰ ওপৰত ভিত্তি কৰি কিনে। যে আমাৰ যিটো ইণ্ডিয়ান ছাব কণ্টিনেণ্ট আমাৰ 5খন আমাৰ কাণ্ট্ৰি আছে, যেনে ইণ্ডিয়া আছে, পাকিস্তান আছে, বাংলাদেশ, নেপাল আৰু ভূটান আছে। তাৰপিছত আমি যদি ইয়াত মেপখনত আমি চাব যাওঁ তেতিয়াহ'লে আমাৰ যিটো প্ৰথম যিটো বিভাগ আছিলে সেইটো প্ৰথম ভাগটো আছিলে আমাৰ হিমালয়ান মাউণ্টেইন। এতিয়া হিমালয়ান মাউণ্টেইন বুলি কোৱাৰ লগে লগে আমি কোনখিনি বুজোঁ, আমাৰ যিখিনি হিমালয় পৰ্বত যিখিনি আছে একেবাৰে আমাৰ ৱেষ্টৰ পৰা আৰম্ভ কৰি একেবাৰে ইষ্টলৈকে আৰু নৰ্থৰ পৰা আৰম্ভ কৰি চাউথলৈকে এই গোটেইখিনি আমাৰ হিমালয় ৰেঞ্জ মানে হিমালয় মাউণ্টেইনৰ ভিতৰত পৰে। আৰু একেবাৰে পামিৰৰ পৰা আৰম্ভ কৰি একেবাৰে গৈ আমাৰ আন্দামান নিকোবৰ পৰ্যন্ত আমাৰ এই হিমালয়ান মাউণ্টেইন আছে, ঠিক আছে। তো এইখিনি আমি হিমালয়ান মাউণ্টেইন ভাগটোত প্ৰথম ভাগ বুলি ধৰা হয়। আৰু হিমালয়ান মাউণ্টেইনছৰে ভাগ বহুকেইটা আছে, কিন্তু আমি যদি পূবা পশ্চিমকৈ চাব যাওঁ মানে আমি যদি পশ্চিমৰ পৰা পূবলৈ চাব যাওঁ তেতিয়াহ'লেও ইয়াত 4-5টা ভাগ আছে এনেকৈ। আৰু যদি আমি উত্তৰৰ পৰা দক্ষিণলৈও চাব যাওঁ তেতিয়াহ'লেও ইয়াতে বহুকেইটা ভাগ আছে, যেনে আমাৰ একেবাৰে হাই হিমালয় আছে, তাৰপিছত শিৱালিক লাষ্টত আছে, তেনেকৈ ট্ৰেন্স হিমালয়া আছে, তেনেকৈ আমাৰ ভাগবিলাকো আছে। এনেকৈ উত্তৰ দক্ষিণকো ভাগ আছে আৰু পূবা পশ্চিমকো ভাগ আছে। তো আমি সেইটো পিছত আলোচনা কৰিম ডিভিজন অফ হিমালয়া বুলি কেনে। তো দিছ ইজ এ ছিটুৱেটেড নৰ্থ অফ ইণ্ডিয়া, আমাৰ ইণ্ডিয়াখনৰ নৰ্থৰ ফালে আছে, যিহেতু আমাৰ ইণ্ডিয়া এইখন আৰু নৰ্থ হ'লে ওপৰৰ ফালে বুজাইছে। ষ্টাৰ্টিং ফ্ৰম পামিৰ, একেবাৰে পামিৰ, ইয়াতে পামিৰ মালভূমি যে পাওঁ আমি, পামিৰ ইফালে আছে। পামিৰ ইন দ্য এক্সট্ৰিম নৰ্থ ৱেষ্ট মানে হৈছে উত্তৰ পশ্চিমত, একেবাৰে উত্তৰ পশ্চিমত এইফালে আছে। তাৰপিছত আমাক কৈছে যে অন দ্য টুৱাৰ্ড নৰ্থ ইষ্ট মানে একেবাৰে নৰ্থ ইষ্টলৈকে, উত্তৰ পূবলৈকে, একেবাৰে উত্তৰ পশ্চিমৰ পৰা উত্তৰ পূবলৈকে আছে বুলি কৈছে। ইট হেজ লেন্থ নিয়াৰলি 2560 মানে 2560 কিলোমিটাৰ দীঘল বুলি কৈছে। আৰু এভাৰেজ ব্ৰেথ অফ 240 to 320 মানে এই বহলটো জেগাই জেগাই কিছুমানত কি হয় 240 হয় আৰু কিছুমানত 320 পৰ্যন্ত হয়গৈ, ঠিক আছে, এইটো কথা বুজাইছে। তাৰপিছত কৈছে যে হাইষ্ট পিক অফ দ্য হিমালয়াজ ইজ ন'ন এজ মাউণ্ট এভাৰেষ্ট। এই যিটো হিমালয় ৰিজন আছে আমাৰ ইয়াতে চবতকৈ হাইষ্ট যিটো পিক আছে, পিক মানে হৈছে শৃংগ, সেইটো হৈছে মাউণ্ট এভাৰেষ্ট। আৰু তাৰ উচ্চতা কিমান হৈছে 8869। এইটো চবতে বেলেগ বেলেগ থাকে বাৰু, অলপ ইফাল সিফাল থাকে, সেয়াক লৈ কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি হ'ব নালাগে একচুৱেলি। নেক্সট দিছে আমাক যে হিমালয়া এক্ট এজ দ্য নেচাৰেল ৱাল এণ্ড প্ৰটেক্ট দ্য কাণ্ট্ৰি এগেইনষ্ট দ্য কোল্ড আৰ্কটিক ৱাইণ্ড ব্লয়িং ফ্ৰম চাইবেৰিয়া থ্ৰু চেণ্ট্ৰেল এছিয়া। আমাৰ হিমালয়া যিটো ৰেঞ্জ আছে সেই হিমালয় ৰেঞ্জটো আমাক কি কৈছে, চাইবেৰিয়াৰ পৰা অহা যিটো আমাৰ ঠাণ্ডা বতাহ বা যিটো আমাৰ আৰ্কটিক ৱাইণ্ড সেইটো মানে কি হয় বাধা দি কিনে আমাৰ ইণ্ডিয়াখনক প্ৰটেক্ট কৰি ৰাখে। কাৰণ আমি যদি চাওঁ তেতিয়াহ'লে মিডল ইষ্টৰ পৰা এইখন হৈছে হিমালয় মাউণ্টেইন আৰু এইফালৰ পৰা আমাৰ কি হয়
আমাৰ বতাহ যিটো মানে ঠাণ্ডা বতাহ সেইটো অহাত মানে এইটো বাধা দিয়ে এই ৱালখনে। তাৰ কাৰণে কি হয় আমাৰ এই এৰিয়াটোত বৰষুণ অলপ বেছিকৈ হয় আৰু এই ইণ্ডিয়াখনক মানে সেই বতাহৰ পৰা বা সেই হেৰিৰ পৰা ৰক্ষা কৰি ৰাখে। আমি যদি চাওঁ তেতিয়াহ'লে এইখিনিৰ পৰা পামিৰ বুলি ক'ত দিছে একেবাৰে নৰ্থ ৱেষ্টত আপোনালোকে পামিৰ দেখা পাইছে, এইটো পামিৰ নৰ্থ বুলি পামিৰ ইয়াৰ পৰা, আৰু একেবাৰে এইফালে পাটকাই, নাগা হিলছ, খাচী জয়ন্তী এইবিলাক আমাৰ অসমৰ আমি ওচৰতে জানো। তো এইখিনি হৈছে আমাৰ হিমালয়ন মানে মাউণ্টেইনৰ কিছুমান ৰেঞ্জ আৰু কিছুমান ইয়াতে হিলি এৰিয়া। তাৰপিছতে কিছুমান আমাৰ মাউণ্টেইন যিটো হিমালয় মাউণ্টেইন তাতে কিছুমান পাছেছ আছে। পাছেছ মানে হৈছে পাহাৰৰ মাজৰ কিছুমান ৰাস্তা, যেনে খাইবাৰ, বলান, কুৰাম, গুমাল, এইবিলাক হৈছে পাছেছ মানে আমাৰ পাহাৰৰ মাজেদি থকা ৰাস্তা। আৰু এইবিলাক মানে ক'ত আছে আমাৰ হিন্দুকু, চুলেইমান এণ্ড কিৰথাৰ ৰেঞ্জ। এতিয়া ৰেঞ্জ মানে হৈছে বহুকেইখন পাহাৰ মানে একেলগে থকা, সেইটো হৈছে ৰেঞ্জ। আৰু এই ৰেঞ্জবিলাকতে কিছুমান পাহাৰৰ মাজে মাজে ৰাস্তা থাকে, সেইটোৱে হৈছে পাছেছ। এতিয়া হিন্দুকু, চুলেইমান, তাৰপিছত কিৰথাৰ এইবিলাক হৈছে ৰেঞ্জ। আৰু এই ৰেঞ্জবিলাকত এইবিলাক মানে ৰাস্তা আছে, যিবিলাক ৰাস্তা দি আমাৰ আগৰ কিছুমান মানুহ আহিছিলে বা আমাক এটাক কৰা মানুহ আহিছিলে আগৰ সময়ত, বা আমাৰ চেণ্ট্ৰেল এছিয়াৰ পৰা মানুহবিলাক আহিছিলে, এইবিলাক পাছেদি আহিছিলে। আৰু সেইবিলাক পাছ ক'ত আছে এইখন মেপত আপোনালোকে চাব পাৰিব ভালদৰে। এইটো খাইবাৰ, তাৰপিছতে এইটো কুৰাম, এইবিলাক হৈছে পাছ, মানে এইবিলাক হৈছে ৰেঞ্জ এটা, পাহাৰৰ ৰেঞ্জ। আৰু এই ৰেঞ্জৰ মাজত থকা পাহাৰবিলাকৰ মাজেৰে পাছ থাকে, আৰু সেইবিলাকৰ মাজেৰে আমাৰ ইণ্ডিয়া বা আগতে যিহেতু পাকিস্তানো আমাৰ ইণ্ডিয়াৰ লগতে আছিলে, তো সেইবিলাকত এণ্ট্ৰি কৰিছিলে। তাৰপিছত দিছে যে সেইকাৰণে কৈছে যে ইণ্ডো আৰিয়ান, ইণ্ডো গ্ৰীক্স, প্ৰটিহাৰাছ, চাকা, কুচান, হুনা, তুৰ্কছ এণ্টাৰ থ্ৰু দিছ পাছেছ, এইবিলাক আমাৰ সেই পাছৰ জৰিয়তে আহিছিলে। চবতকৈ ডাঙৰ এটা ইম্পৰ্টেণ্ট কথা যে এটা সোৱাট ভেলী, আলেকজেণ্ডাৰ অফ মেচিডোনা কেম টু ইণ্ডিয়া থ্ৰু দিছ ৰোড। এই যিটো সোৱাট ভেলীৰ যিটো ৰোড ৰাস্তা, সেই ৰাস্তাতে আমাৰ কোন আহিছিলে, আলেকজেণ্ডাৰ অফ মেচিডোনা যে আহিছিলে যুদ্ধ কৰাৰ সময়ত, এতিয়া সেই সময় মানে সেই ৰাস্তাটোতে আহিছিলে, এই ৰাস্তাবিলাকৰে আহিছিলে। আমাৰ এটা প্ৰশ্ন আহিছিলে যোৱাবাৰ SI পৰীক্ষাত চাগে, যে আলেকজেণ্ডাৰে আমাৰ ভাৰতত কেতিয়া প্ৰথমবাৰৰ কাৰণে আহিছিলে আৰু আক্ৰমণ কৰিছিলে। সেইটো মই যোৱাকালি যিটো ভিডিঅ' আপলোড কৰিছোঁ তাত মই কৈছোঁ, আজি বৰ্তমান বেছি নকৰোঁ। এতিয়া মই অলপ আগতে ৰেঞ্জৰ এটা নাম ক'লোঁ, কিছুমান ৰেঞ্জ। এইটো হৈছে এটা কাৰাকোৰাম ৰেঞ্জ, ঠিক আছে। কাৰাকোৰাম ৰেঞ্জ নৰ্থ অফ কাশ্মীৰৰ নৰ্থত বুলি কৈছে, মানে ওপৰফালে যিহেতু আমাৰ নৰ্থ বুজায়, সেইকাৰণে কাশ্মীৰৰ পৰা আমাৰ নৰ্থত বোলে এইটো আমাৰ কাৰাকোৰাম ৰেঞ্জ, এই একেবাৰে ওপৰত। দ্য ছেকেণ্ড হাইষ্ট পিক অফ দ্য ৱৰ্ল্ড মাউণ্ট গডউইন আষ্টিন চিটুৱেটেড হেয়াৰ। এজ আমাৰ পৃথিৱীৰ যিটো ছেকেণ্ড ৱৰ্ল্ড হাইষ্ট মাউণ্ট এভাৰেষ্ট, যিটো পিক হয়, সেইটো আমাৰ কি আছে, মাউণ্ট গডউইন আষ্টিন সেইটো বুলি যে কওঁ, সেইটো ইয়াতে আছে। কিন্তু এইটো যিহেতু পাকিস্তান অকুপাইড হয়, বাট সেইকাৰণে আমাৰ ইণ্ডিয়াত নধৰে, ঠিক আছে। নহ'লে আমাৰ ইণ্ডিয়াতে থকাটো মানে বুজালে হয়, বা আমাৰ ইণ্ডিয়াৰ মানে সেইটো চবতকৈ হাইষ্ট বুজালে হয়। মই লগতে ক'লোঁ যে আমাৰ কিছুমান ভাগ আছে ইয়াতে, যেনে গ্ৰেট হিমালয়া, এইবিলাক এনেকৈ মানে আমাৰ ডিভিজনো আছে আমাৰ হিমালয়খনৰ, পিছত মই সেইটো ভাল ভিডিঅ' এটাত বুজাই দিম। তাৰপিছত কি দিছে যে মাউণ্টেইন ৰেঞ্জ ইন ইষ্ট হিমালয়া এক্সটেণ্ড টু আছাম আৰু পাটকাই, নাগাই এণ্ড লুচাই ৰেঞ্জ। মই যে ক'লোঁ কিছুমান ৰেঞ্জ থাকে, সেইবিলাক যেনে আমাৰ অসমত যিবিলাক আছে সেইবিলাক যেনে পাটকাই ৰেঞ্জ, নাগাই, তাৰপিছত লুচাই ৰেঞ্জ, এইবিলাক হৈছে আমাৰ অসমৰ ফালে থকা ৰেঞ্জ কিছুমান। তাৰপিছতে আমাৰ ইণ্ডো গংগেটিক প্লেন, যিটো মাজৰ যিটো আমাৰ ইণ্ডো গংগেটিক প্লেন মাজৰ এৰিয়া, আমি যদি ছবিত চাওঁ তেতিয়াহ'লে এইটো বুজায়। এইখিনি গোটেই পাহাৰে থাকিলে আমাৰ এইটো যিটো আমাৰ যিখিনি নদীৰ যিটো আমাৰ গংগা, যমুনা আৰু সিন্ধু নদীৰ যিখিনি আমাৰ থাকিলে জেগা, সেইখিনিক আমাৰ ইণ্ডো গংগেটিক প্লেন বুলি কোৱা হয়। যে ইণ্ডো গংগেটিক প্লেন ইজ ইৰিগেটেড বাই 3 ইম্পৰ্টেণ্ট ৰিভাৰ্ছ। লগতে আমাৰ মোৰ এটা কথা একদম ৰৈ গৈছে, এইটো ব্ৰহ্মপুত্ৰটো আমাৰ ইয়াতে এড হ'ব, যে তিনিটা ইম্পৰ্টেণ্ট ৰিভাৰ মিলি কেনে এই গংগেটিক প্লেনটো হৈছে। এটা হৈছে গংগা, এটা হৈছে ইণ্ডাছ, যিটো আমি সিন্ধু নদী বুলি কওঁ, আৰু এটা হৈছে আমাৰ ব্ৰহ্মপুত্ৰ। এই তিনিটা নদী লগ লাগি কিনে আমাৰ এই এৰিয়াটো মানে বনোৱা হৈছে। দ্য প্লেন ইজ মষ্ট ফাৰ্টাইল এণ্ড প্ৰডাক্টিভ বিকজ অফ এল'ভিয়েল চইল। এতিয়া আমাক কেতিয়াবা প্ৰশ্ন সোধা দেখা গৈছে যে এই যিখিনি জেগা আছে, এইখিনি জেগা আমাৰ কি হয়, বহুত বেছি তাৰমানে আমাৰ ফাৰ্টাইল হৈ থাকে আৰু প্ৰডাক্টিভ হৈ থাকে। কিয়? কাৰণ সেইটো এল'ভিয়েল চইলৰ কাৰণে। কাৰণ নদীবিলাকে যিবিলাক আমাৰ বস্তুবিলাক যে লৈ আহে বা পানীৰ লগত, সেইবিলাক মানে কি হয়, সাৰুৱা হয়, পলসবিলাক লৈ আহে। সেইকাৰণে বস্তুটো এৰিয়াটো বহুত বেছি মানে পলসুৱা হয়, আৰু সেইকাৰণে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশত আমাৰ খেতিবিলাক যে বহুত ভাল হয়, এইটো কাৰণে। তাৰপিছত আমাৰ নেক্সট দিছে যে দ্য মেজৰ ট্ৰিবিউটৰিজ অফ ইণ্ডাছ ৰিভাৰ। আমাৰ ইণ্ডাছ ৰিভাৰ যিটো আছে পাঞ্জাৱত, পাকিস্তানৰ ফালে গুচি যায়, যিটো আমাৰ ৰিচেণ্টলি আমাৰ যিটো পেহেলগামৰ এটাকৰ পিছতে এইটো সিন্ধু নদীৰ যিটো আমাৰ
হেৰি আছিলে চুক্তি আছিলে সেইটো বাতিল কৰিছে ইণ্ডিয়াই পাকিস্তানক পানী এৰি দিয়া নাছিলে তো সেই সিন্ধু নদীটোৰ যিটো আমাৰ ট্ৰিবিউটৰী আছে সেইকেইটা তাৰ 5টা ইম্পৰ্টেণ্ট ট্ৰিবিউটৰী জেলাম চেনাব ৰবি সুতলেজ আৰু বিয়াজ এইকেইটা হৈছে আমাৰ ইণ্ডাছ ৰিভাৰৰ মেইন তাৰমানে ট্ৰিবিউটৰিজ মানে হৈছে উপনৈ আপোনালোকে এই মেপখনত গোটেইখিনি ভালদৰে চাব পাৰিব মই ইমান বেছি বৰ্ণনা নকৰোঁ ইয়াত গোটেইখিনি আছে এইটো হৈছে ইণ্ডাছ ৰিভাৰ তাৰে চেনাব সুতলেজ ৰবি তাৰপিছতে জেলাম তাত এইকেইটা হৈছে আমাৰ মেইন আৰু যিকেইটা পাকিস্তান আমাৰ ইণ্ডিয়াৰ পৰা বৈ গৈছে দ্য লিটাৰেল মিনিংছ অফ পাঞ্জাৱ ইজ দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ যে পাঞ্জাৱৰ আমাৰ এইটো মিনিংটোৱে হৈছে যে লেণ্ড অফ 5 ৰিভাৰ্ছ আৰু সেই 5 ৰিভাৰ্ছটোৱে হৈছে আমাৰ এই পাঁচটা ৰিভাৰ্ছ আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত কি দিছে যে দ্য থাৰ ডিজাৰ্ট এণ্ড আৰাৱলী হিলছ আৰ চিটুৱেটেড ইন বিটুইন দ্য ইণ্ডাছ এণ্ড গংগেটিক প্লেন আমাৰ যিটো ইণ্ডাছ আৰু গংগেটিক প্লেন তাৰে যিটো মাজৰ যিটো আমাৰ সীমা বা মাজত যিটো ডিভাইড কৰিছে সেইটো হৈছে থাৰ ডিজাৰ্ট আৰু আৰাৱলী হিলছ আমি যদি তলে মেপখনত চাওঁ তেতিয়াহ'লে আমাৰ আৰাৱলী হিলছ ক'ত থাকে ইয়াত থাকে আৰু ইয়াৰ কাষতে আছে আমাৰ থাৰ ডিজাৰ্ট তো এইফালে আমাৰ পাকিস্তান আৰু ইয়াতে আমাৰ ইণ্ডাছ ৰিভাৰৰ বেচিনটো আছে লগতে আমাৰ এইফালে থাকিলে আমাৰ গংগা ব্ৰহ্মপুত্ৰ এই বেচিনটো থাকিলে তো মাজত যিটো ডিভাইড কৰিছে সেইটো হৈছে আমাৰ আৰাৱলী হিলছ আৰু থাৰ ডিজাৰ্টে কেতিয়াবা আহে যে মানে ইণ্ডাছ আৰু আমাৰ গংগেটিক ভেলীক বা গংগেটিক প্লেনছক কোনে ডিভাইড কৰিছে সেইটো হৈছে আৰাৱলী হিলছে দ্য থাৰ ডিজাৰ্ট এণ্ড আৰাৱলী হিলছ আৰ চিটুৱেটেড ইন বিটুইন দ্য ইণ্ডাছ এণ্ড গংগেটিক প্লেন এইটো একেই বাৰু দ্য মাউণ্ট আবু ইজ দ্য হাইষ্ট পইণ্ট ইজ ইন আৰাৱলী হিলছ এতিয়া আৰাৱলী হিলছটো কি হয় পাহাৰে হয় এতিয়া আৰাৱলী হিলছৰ চবতকৈ ওখ যিটো পইণ্ট সেই পইণ্টটো কোনটো আমাৰ মাউণ্ট আবু বুলি কৈছে আৰু সেইটো কিমান 5,650 ফিট এইটো কেতিয়াবা আহে পৰীক্ষাত মই পাইছোঁ এইটো যে মানে আমাৰ হিলছ কিছুমান যিটো ইম্পৰ্টেণ্ট হিলছ আছে তাৰে কি হয় চবতকৈ পইণ্ট হাইষ্ট এটা পইণ্ট থাকিব ন সেই পইণ্টটো মানে কোনটো পইণ্ট সেই পইণ্টটো বা সেই হাইষ্ট পিক কোনটো সেই পিকৰ নামটো অহা দেখা গৈছে মই পাইছোঁ পৰীক্ষাত তো এইটো ইম্পৰ্টেণ্ট মনত ৰাখিলে হ'ল যে আৰাৱলী হিলছৰ চবতকৈ হাইষ্ট পইণ্ট যিটো হৈছে সেইটো মাউণ্ট আবু আৰু এইটো কিমান 5,650 ফুট নেক্সট দিছে আমাৰ যে দ্য গংগা ৰিভাৰ ৰাইজ ইন হিমালয়া ফ্ল'জ চাউথ এণ্ড দেন টুৱাৰ্ডছ দ্য ইষ্ট আমাৰ গংগা যিটো নদী আছে সেইটো আমাৰ কি হয় হিমালয়ত উৎপত্তি হৈ কিনে সেইটো চাউথৰ ফালে মানে হিমালয়ত হৈ চাউথৰ ফালে আহে তাৰপিছত আমাৰ ইষ্টৰ ফালে বৈ যায় এনেকুৱা হয় তাৰপিছত বে অফ বেংগলত পৰেগৈ ব্ৰহ্মপুত্ৰ এইফালৰ পৰা বৈ আহি লগ লাগে সেনেকুৱা দ্য ৰিভাৰ যমুনা ফ্ল' পেৰেলেল টু গংগা এণ্ড দেন জইন ইট আমাৰ যমুনাটো কি হয় আমাৰ পেৰেলেল মানে বৈ আহি কিনে আমাৰ এটা সময়ত আমাৰ গংগাৰ লগত জইন লাগে আৰু সেই নামটো গংগা হৈ যায় মানে কি হয় নদী যেতিয়া লগ লাগে তেতিয়া কি হয় আমাৰ এইটো ধৰা হ'ল গংগা এইটো যমুনা এতিয়া যদি যমুনা আৰু গংগা যেতিয়া লগ লাগিব তেতিয়া যিটো ডাঙৰ যিটোত মানে পানী বেছি থাকে সেই নদীটো যেতিয়া এনেকৈ বৈ যাব আৰু যিটো নদীৰ পানী বেছি সেই নামটোৱে ছেম নাম হৈ গুচি যায় এতিয়া গংগা আৰু যমুনাৰ কি হয় আমাৰ গংগা কিয় হৈ থাকিলে কাৰণ গংগাৰ মানে হেৰিটো বেছি পানীটো বেছি ইয়াতে সেইকাৰণে গংগাটো মানে যমুনাটোৰ নামটো গুচি গংগাটোৱে হৈ থাকিলে সেনেকুৱা দ্য ৰিভাৰ জইণ্ট পইণ্ট অফ গংগা এণ্ড যমুনা ৰিভাৰ ইজ কল্ড প্ৰয়াগ আৰু প্ৰয়াগৰাজ আৰু গংগা আৰু যমুনা য'ত লগ লাগিছে সেইটো আমাক কি বুলি কোৱা হয় প্ৰয়াগৰাজ বুলি কয় এইটো ক'ত আছে এলাহাবাদত আছে এলাহাবাদ ত্ৰিবেদী সংগম ইয়াত মানে সৰস্বতী এটাও নদী যিটো আগতে আছিলে যিটো মানে এতিয়া শুকাই গৈছে আৰু সেইটো ইয়াত আহি জইন হোৱা বুলি কয় সেইকাৰণে ত্ৰিবেদী সংগম বুলি কোৱা হয় ইজ ওৱান অফ দ্য হলিয়েষ্ট প্লেচ ইট ইজ দ্য পইণ্ট ৱেৰ গংগা এণ্ড যমুনা ৰিভাৰ মিট ঠিক আছে সেইকাৰণে এইটো ত্ৰিবেণী সংগম বুলি কোৱা হয় গংগা যমুনা সৰস্বতী লগ হোৱাৰ কাৰণে সৰস্বতীটো এতিয়া মানে নদীটো বৰ্তমান শুকাই গৈছে নাই এতিয়া চাব পাৰি ইয়াতে এলাহাবাদত আমাৰ গংগা যমুনা কেনেকৈ কি হৈছে আৰু এইবিলাক নদীবিলাকৰ হেৰি আমাৰ এতিয়া ট্ৰিবিউটৰিজ ভালদৰে চাই ল'ব এইটো আমাৰ যমুনা ৰিভাৰৰ একেবাৰে এটা ক্লিয়াৰ কাট দিছে যে এইটো গংগা আৰু যমুনা পেৰেলেলি বৈ আহিছে ইয়াতে এলাহাবাদত লগ লাগিছে তাৰ পৰা আকৌ গংগা হৈ গৈছে গৈ ইয়াতে পদ্মা নাম লৈছে তাৰপিছত ব্ৰহ্মপুত্ৰ ইয়াত মেঘনা যমুনা লৈ আকৌ ইয়াত মেঘনা নাম লৈ কিনে ইয়াতে বে অফ বেংগলত পৰিছে সেনেকুৱা তো এইটো হৈছে আমাৰ যমুনা ৰিভাৰৰ বেচিন মানে হৈছে তাৰ মানে যিটো এৰিয়া মানে উপনৈ নৈ লগ লাগি যিটো এৰিয়া ক্ৰিয়েট হয় সেইটোক বেচিন বুলি কোৱা হয় তাৰপিছত দিছে ডব মিনিং দ্য লেণ্ড বিটুইন টু ৰিভাৰ ডব মানে হৈছে যে দুটা নদী ধৰা ইটো নদী বৈ গৈছে এইটো নদী বৈ গৈছে এই যিখিনি মাজৰ যিখিনি এৰিয়া সেইটোক ডব বুলি কোৱা হয় দ্য ইম্পৰ্টেণ্ট ট্ৰিবিউটৰিজ অফ গংগা ৰিভাৰ আমাৰ গংগা ৰিভাৰৰ যিটো ইম্পৰ্টেণ্ট ট্ৰিবিউটৰিজ সেইবিলাক হৈছে আমাৰ গুমটি চৰায়ু ঘগ্ৰা এণ্ড গণ্ডাক আপোনালোকে এইটো আগত পালেই নিশ্চয় ইয়াতে যদি চাই মানে গুমটি তাৰপিছতে গণ্ডাক এইবিলাক আছেই আপোনালোকে ভালদৰে চাই ল'ব ইয়াতো ক্লিয়াৰ আছে গুমটি গণ্ডাক ঘগ্ৰা এইবিলাক হৈছে আমাৰ কুচি এইবিলাক হৈছে আমাৰ গংগা নদীৰ মেইন ট্ৰিবিউটৰিজ এইবিলাক নোটছ কৰিব দেই নোটছ নকৰাকৈ নাথাকিব কিন্তু
তাৰপিছত ইম্পৰ্টেণ্ট এটা দিছে যে বানাৰস, এলাহাবাদ, আগ্ৰা, দিল্লী এণ্ড পাটালিপুত্ৰ আৰ চাম অফ দ্য ইম্পৰ্টেণ্ট চিটিজ অফ গংগেটিক প্লেন। আমাৰ গংগেটিক প্লেনছৰ কিছুমান ইম্পৰ্টেণ্ট আমাৰ চহৰ আছে, সেইবিলাক হৈছে বানাৰস, এলাহাবাদ, আগ্ৰা, দিল্লী, পাটালিপুত্ৰ এইবিলাক। দ্য মোষ্ট ইম্পৰ্টেণ্ট চিটি অন দ্য ৱেষ্টাৰ্ণ ছাইড অফ দ্য গংগেটিক প্লেন ইজ দিল্লী। আমাৰ একেবাৰে ৱেষ্টৰ ফালে মানে পশ্চিম ফালে চবতকৈ ইম্পৰ্টেণ্ট যিটো আমাৰ চহৰ, যিটো মানে গংগেটিক প্লেন আছে, সেইটো হৈছে দিল্লী। মষ্ট অফ দ্য ডিচাইচিভ বেটেলছ অফ দ্য ইণ্ডিয়ান হিষ্টৰী ছাচেছ কুৰুক্ষেত্ৰ, তাৰাইন, পানীপত ৱেৰ ফট নিয়াৰ দিল্লী। আমাৰ একেবাৰে যিহেতু মানে সেই এৰিয়াটো কি হয়, পানী চাৰিওফালে পানী বা তেনেকুৱা ধৰণৰ প্লেচ কাৰণে তাতে কি হয়, যুদ্ধ বেছিকৈ হোৱা আছিলে, যেনে মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধ, তাৰপিছত তাৰাইনৰ যুদ্ধ, পানীপতৰ যুদ্ধ, এইবিলাক যুদ্ধ মানে আমাৰ সেই দিল্লীৰ ওচৰতে সেইবিলাক জেগাত হৈছিলে। এবাৰ কোনোবা এটা প্ৰশ্ন মানে ইণ্টাৰভিউতে কাৰোবাক সুধিছিলে যে পানীপতৰ যুদ্ধ মানে সেই পানীপথতে কিয় হৈছিলে, সেই এৰিয়াটোতহে কিয় হৈছিলে, বা মেইন যুদ্ধবিলাক সেই এৰিয়াটোতে কিয় হয়, সেনেকৈ প্ৰশ্ন আহিছিলে। তাৰপিছত আহিলে আমাৰ চাউথাৰ্ণ পেনিনচুলা, যিটো আমাৰ দক্ষিণ ফালৰ, আৰু সেই দক্ষিণ ফালৰ যিটো আমাৰ ভাগ ইণ্ডিয়াৰ, সেই ভাগটোক মানে আমাৰ বাকী মেইন ইণ্ডিয়াৰ পৰা দুটা বস্তুৱে পৃথক কৰি ৰাখে। সেইটো হৈছে বিন্ধা এণ্ড সতপুৰা মাউণ্টেইন আৰু নৰ্মদা এণ্ড তাপ্তি ৰিভাৰ। এই দুটাই মানে আমাৰ কি কৰে, নৰ্থাৰ্ণ এণ্ড চাউথাৰ্ণ ইণ্ডিয়াক মানে ডিভাইড কৰি ৰাখে, মানে বিভক্ত কৰি ৰাখে। আপোনালোকে যদি ফটোখন যদি চাই তেতিয়াহ'লে দেখা পাব আমাৰ ইয়াতে কি হৈছে, আমাৰ এই মাজৰ যিখিনি এৰিয়া, এইফালে চাউথাৰ্ণ পৰি যায়, মাজৰ এইখিনি যিটো এৰিয়া তাতে মানে কি আছে, আমাৰ বিন্ধা আৰু সতপুৰা মাউণ্টেইন আছে, লগতে আমাৰ নৰ্মদা এণ্ড তাপ্তি ৰিভাৰ আছে। আৰু নৰ্মদা এণ্ড তাপ্তি ৰিভাৰে এনেকুৱা ৰিভাৰ যিটো মানে আমাৰ আৰাবিয়ান চিত যাই কিনে পৰিছে, ঠিক আছে, দুটা মাত্ৰ যদি। তাৰপিছত আপোনালোকে যদি ইয়াতে চাই তেতিয়াহ'লে দেখা পাব যে এইটো হৈছে আমাৰ আৰাৱলী, থৰ ডিজাত মই আগতে ক'লোৱে, আমাৰ ইণ্ডাছ আৰু গংগেটিক প্লেইনছক ডিভাইড কৰে। এতিয়া বিন্ধা আৰু সতপুৰা, লগতে আমাৰ এইফালে আছে আমাৰ নৰ্মদা এণ্ড তাপ্তি, এই দুটা নৰ্মদা এণ্ড তাপ্তি, এইকেইটাই আমাৰ কি কৰে, উত্তৰ ভাৰতৰ লগত দক্ষিণ ভাৰতক মানে বিভাগ কৰে, এই বস্তুৱে। ইয়াতে আছে আমাৰ গোটেইখিনি, আপোনালোকে চাব পাৰে ভালদৰে যে এইটো বিন্ধা, মাজতে এইটো দিয়াই আছে যে এইটো হ'লে বিন্ধা, এইটো সতপুৰা, এইটো হৈছে নৰ্মদা ৰিভাৰ, এইটো তাপ্তি ৰিভাৰ। এইখিনিয়ে আমাৰ কি কৰে, মানে আমাৰ উত্তৰ ভাৰতৰ লগত দক্ষিণ ভাৰতক মানে পৃথক কৰি ৰাখে, এইখিনি বস্তুৱে। তাৰপিছত যে চাউথ অফ বিন্ধা মাউণ্টেইন ইজ ন'ন এজ ডিক্কেন প্লেটু, মানে আমাৰ যিটো বিন্ধা মাউণ্টেইনৰ পৰা যিটো দক্ষিণ ছাইড, সেইটোক আমাৰ কি ডিক্কেন প্লেটু বুলি কোৱা হয়। ইট কনচিষ্ট অফ ভলকেনিক ৰক, আৰু এজ দিছ ৰকছ আৰ ইজিয়াৰ টু কাট ইনটু, উই ফাউণ্ড নাম্বাৰ অফ ৰক কাষ্ট মাউণ্টেইনছ এণ্ড টেম্পলছ ইন দ্য ডিক্কেন। এইটো কি হয়, আমাৰ দক্ষিণৰ যিটো ছাইড, সেইটো ছাইডৰ ৰকবিলাক কি হয়, ভলকেনিক ৰক, মানে আমাৰ আগ্নেয়গিৰিৰ পৰা উদ্ভৱ হোৱা মানে শিল, আৰু সেই শিলবিলাক কি হয়, আমাৰ মানে কাটিবলৈ সহজ, আৰু সেইকাৰণে আমি কি হয়, আমাৰ দক্ষিণ ভাৰতত কি হয়, আমাৰ এই মনেষ্ট্ৰিজবিলাক আমাৰ দেখিবলৈ বহুত বেছিকৈ পাওঁ, মানে শিল কটা মন্দিৰ হওক বা মূৰ্তি হওক বা তেনেকুৱা ধৰণৰ কিছুমান বস্তু আমি দক্ষিণত বেছিকৈ দেখিবলৈ পাওঁ। আমাৰ মন্দিৰবিলাক চাবচোন, আমি দক্ষিণ ভাৰতত কি হয়, বা গুহাবিলাকত চাব আপোনালোকে, মানে এই শিলত কটা মূৰ্তিবিলাক বা শিলত কটা মন্দিৰবিলাক মানে সেইফালে বেছিকৈ আছে। তাৰপিছত আহিল আমাৰ মানে যিহেতু দক্ষিণ ভাৰতত যিহেতু আমাৰ দক্ষিণ ভাৰতৰ যিকেইটা অঞ্চল, সেইকেইটা অঞ্চল আমাৰ কি হয়, মানে সাগৰৰ লগত লাগি থাকে। আমাৰ এইফালে আছে আৰাবিয়ান চি, আৰু এইফালে আছে আমাৰ বে অফ বেংগল, আৰু এইবিলাকৰ যিবিলাক লাগি থাকে সেইবিলাকক কি হয়, আমাৰ কষ্ট বুলি কোৱা হয়। আৰু সেইবিলাকক কি হয়, কিছুমান নাম দি লোৱা হয়। আমাৰ যেনেকৈ ধৰা হ'ল, আমাৰ এই ভাৰতবৰ্ষখনৰ ইফালে যিহেতু ৱেষ্ট পৰে, সেইকাৰণে এইটো ৱেষ্ট কষ্ট বুলি কোৱা হ'ব, আৰু ইফালে হ'ব আমাৰ ইষ্ট। এতিয়া আমাৰ ৱেষ্টৰ ফালে যিবিলাক আছে, সেই কষ্টবিলাকক কিছুমান মানে যি ৰাজ্য অনুসৰি বা এনেকুৱা এটা এৰিয়া অনুসৰি ভাগ কৰি লোৱা হৈছে। এতিয়া যেনে এইটো কংকণ কষ্ট, এইটো কন্নড়, এইটো হৈছে মালাবৰ। এতিয়া পৰীক্ষাত কেতিয়াবা এইটো আহে যে মালাবৰ কষ্টটো কোনখন ৰাজ্যত আছে, সেইটো হৈছে কেৰেলা। এতিয়া কন্নড় কষ্টটো কোনখন ৰাজ্যত আছে, সেইটো হ'ব কৰ্ণাটকা। তাৰপিছত কংকণ যিটো কষ্ট, সেইটো ক'ত আছে, সেইটো গোৱাৰ পৰা কৰ্ণাটকালৈকে আছে। তো ইয়াৰ বিষয়ে লগতে আমি যদি ইয়াৰ ইষ্ট ফালে চাই যাওঁ, তেতিয়াহ'লে এইটো হৈছে কৰমণ্ডল কষ্ট বুলি কয়। তাৰপিছত নৰ্থাৰ্ণ, তাৰপিছত উৎকলটো আছে আমাৰ উৰিষ্যাৰ ফালে, সেনেকুৱা। আমি যদি ভালকৈ চাওঁ তেতিয়াহ'লে ইয়াত গোটেইখিনি দিয়াই আছে যে কংকণ কষ্টটো ক'ৰ পৰা আহিছে, মহাৰাষ্ট্ৰ এণ্ড গোৱাৰ পৰা আহিছে, এক্সটেণ্ড ক'ত ডামন এণ্ড ডিউটোলৈকে। তাৰপিছত মেজৰ চিটিজ কোন আছে, মুম্বাই এণ্ড পানাজী পৰিছে, তেনেকুৱা। তাৰপিছত কন্নড়া, যিটো কাৰাৱলী কষ্ট, তাতেও আমাৰ কৰ্ণাটকা ৰাজ্যত পৰিছে, এইটো গোৱাৰ পৰা একেবাৰে মংগলুৰুলৈকে আছে। তাৰপিছতে আমাৰ এইফালে আছে মালাবৰ কষ্ট, একেবাৰে লাষ্টত, যিটো কেৰেলা ৰাজ্যত পৰিছে, এক্সটেণ্ডেড ফ্ৰম মংগলুৰু টু কন্যাকুমাৰী। তাতেও মানে মেজৰ চিটি কোচি, তাৰপিছতে তিৰুৱনন্তপুৰম, কোঝিকোড, এইবিলাক আছে। আমাৰ যিটো পূব ফালে আমাৰ থাকিলে নৰ্থাৰ্ণ চাৰ্কাছ কষ্ট, এইটো অন্ধ্ৰপ্ৰদেশ আৰু চাউথাৰ্ণ উৰিষ্যাত পৰে।
তাৰপিছত এইটো আমাৰ কৰমণ্ডল কষ্ট তোমাৰ তামিলনাডুত পৰে। এইটো পুলিকাট লেকটো আছে আৰু কন্যাকুমাৰীলৈকে আছে, মানে পুলিকাট লেকৰ পৰা কন্যাকুমাৰীলৈকে আছে এইখিনি কৰমণ্ডল কষ্টটো। তো ৰিচিভ ৰেইনফল মেইনলি ফ্ৰম দ্য নർത്থাৰ্ণ মনচুন, এইটো নৰ্থ ইষ্ট মনচুনৰ কাৰণে ইয়াতে বৰষুণ বেছিকৈ হয়। আৰু মেজৰ চিটিজ হয় এইটো চেন্নাই, পণ্ডুচেৰী এইবিলাক। আমি যদি ভালদৰে ইয়াত চাওঁ তেতিয়াহ'লে গম পাম। এইটো কৰমণ্ডল কষ্টত আমাৰ কি আছে, চেন্নাই এইবিলাক পৰিব ইয়াতে। তাৰপিছত মালাবৰ কষ্ট তোমাৰ কেৰেলাত পৰিব। কন্যাৰ কষ্ট আমাৰ মহাৰাষ্ট্ৰ বা আমাৰ যিটো মহাৰাষ্ট্ৰ, তাৰপিছতে লগতে কৰ্ণাটকত পৰিব এইবিলাক। কেতিয়া পৰীক্ষাত আহে, সেইকাৰণে এই চাৰ্টখনো বা এই মেপখনো ভালদৰে মনত ৰাখিব আপোনালোকে। নেক্সট দিছে আমাক যে আনাইমুৰি ইজ দ্য হাইষ্ট পিক অফ দ্য চাউথাৰ্ণ পেনিনচুলা কেৰেলা। মই কৈছিলোঁ না, চব মানে আমাৰ কি হয় হিলছ এৰিয়াবিলাকত বা আমাৰ কি হয় কিছুমান যিবিলাকত মানে পৰ্বত পাহাৰ আছে সেইবিলাকত চবতকৈ হিলছ যিটো এৰিয়া, হিলছ এৰিয়াত কি হয় কিছুমান বস্তু তাৰ মানে আমাৰ এটা হাইষ্ট পিক থাকিবই। আৰু সেইটো কেতিয়াবা প্ৰশ্ন সোধে যে আমাৰ এইটো যিটো দিছে যে আনাইমুৰি, সেইটো চাউথাৰ্ণ পেনিনচুলাৰ আমাৰ চবতকৈ ওখ হাইষ্ট পিক, সেইটো হৈছে আনাইমুৰি। আৰু ক'ত আছে, কেৰেলাত আছে। দুটাপেট্টা ইজ আনাডাৰ হাই পিক ইন দ্য ৱেষ্টাৰ্ণ ঘাট। আৰু যিটো ৱেষ্টাৰ্ণ ঘাট আছে, ৱেষ্টাৰ্ণ কষ্টৰ ফালে ৱেষ্টাৰ্ণ ঘাট বুলি কয়। সেই ৱেষ্টাৰ্ণ ঘাটত তামিলনাডুত আমাৰ দুটাপেটা বুলি আনাডাৰ হাইষ্ট পিক এটা আছে। মই তাৰ আগতে আৰু এটা বস্তু মেনশ্যন কৰি দিওঁ যে আমাৰ যিটো এই দুটা ছাইড আছে, মই কষ্ট বুলি কৈছিলোঁ, সেইটো আমাৰ এইফালে কি হয় মেইনলি মানে শব্দ থাকিব আপোনালোকৰ ৱেষ্টাৰ্ণ ঘাট বুলি থাকিব, আৰু এইফালে থাকিব ইষ্টাৰ্ণ ঘাট। আৰু ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাটত আমাৰ কিছুমান কষ্ট থাকে, সেইবিলাক নাম থাকে, সেইবিলাক নাম ক'ত কি হয় মনত ৰাখিব ভালদৰে। নেক্সট আপোনালোকে পঢ়িছিলোঁ যে আমাৰ দুটাপেটা, এইটো আমাৰ ৱেষ্টাৰ্ণ ঘাটতে আছে আৰু তামিলনাডুত আছে। দ্য পাছেছ ইন দ্য ৱেষ্টাৰ্ণ ঘাট লাইক জুন্নাৰ, কানহেৰি এণ্ড কাৰ্লে লিংক টু দ্য ট্ৰেড ৰুট দ্য ৱেষ্টাৰ্ণ পৰ্ট। এটা আমি পাইছিলোঁ যে পাছেছ মানে হ'ল পাহাৰৰ মাজৰ ৰাস্তা। আমাৰ চাউথৰ ফালে কি হয় মেইনলি বহুখিনি পাহাৰ আছে, আৰু সেইকাৰণে পাহাৰৰ মাজৰ কিছুমান ৰাস্তাইদি কি হয় আমাৰ মানে চাউথাৰ যিটো ইষ্টাৰ্ণ ঘাটৰ পৰা ৱেষ্টাৰ্ণ ঘাটলৈকে বেপাৰ কৰিব পৰা ৰাস্তা মানে খোলা আছে। তো সেইবিলাকে মানে কি হৈছে পাছ। যেনে আমি যদি ইয়াত চাব যাওঁ তেতিয়াহ'লে আমাৰ এই মেপখনত আমাৰ এইটো হৈছে পালঘাট, যিটো মানে আমাৰ এইফালে ইষ্টাৰ্ণ ঘাটৰ পৰা ৱেষ্টাৰ্ণ ঘাটলৈ ৱেষ্টাৰ্ণ ঘাটৰ পৰা ইষ্টাৰ্ণ ঘাটলৈ বা ইষ্টাৰ্ণ ঘাটৰ পৰা ৱেষ্টাৰ্ণ ঘাটলৈ যোৱাত সহায় কৰিব। এইটো পাছেছ বা গেপ এনেকৈ বুজাইছে। আমি ইয়াতে পালোঁ যে সেইটো যে ইয়াত দিছে যে ইট দ্য চাউথাৰ্ণ এণ্ড ৰিমেইন দ্য ফেমাছ পালঘাট পাছ। ইট ইজ দ্য পাছেছ এক্ৰছ দ্য ঘাট ফ্ৰম কাবেৰী ভেলী টু দ্য মালাবৰ কষ্ট। এতিয়া মালাবৰ কষ্ট কোনফালে আছিলে, মালাবৰ কষ্টটো আছিলে আমাৰ এইফালে কেৰেলাৰ ফালে। তো এইফালে যদি যাব লাগে তেতিয়াহ'লে কি হয়, এইখিনি মালাবৰ কষ্ট আছিলে। আমি যদি এইফালৰ পৰা যাব লাগে তেতিয়াহ'লে আমি এই পালঘাট কেপটোৱেদি বা পালঘাট পাছটোৱেদি গৈ কিনে আমি মালাবৰ কষ্ট পাব পাৰোঁ, সেনেকুৱা। সেইটো কথা কৈছে। এতিয়া পৰ্ট চিটি, আমাৰ পৰ্ট চিটি মানে হৈছে আমাৰ যিবিলাক মানে আমাৰ সাগৰৰ পাৰৰ বা পৰ্ট চিটি মানে হৈছে আপোনালোকৰ যদি এই সাগৰৰ পাৰত যিবিলাক মানে জাহাজৰ মানে আহ যাহটো হয়, য'ত মানে আমাৰ পানী জাহাজবিলাক ৰখিব, তাৰপিছত বা আমাৰ বেপাৰ বাণিজ্যৰ কাৰণে অহা জাহাজবিলাকো হ'ব পাৰে বা মানুহ নিয়া জাহাজবিলাকো হ'ব পাৰে, সেইবিলাক হৈছে পৰ্ট চিটিজ। যেনেকৈ আমাৰ আৰিকামেডু, তাৰপিছতে আমাৰ মামালাপুৰাম, তাৰপিছতে আমাৰ কাবেৰীপট্টনম, এতিয়া কৰমণ্ডল কষ্টতে আছে। এইবিলাক আমি ইয়াতে চালে ভালদৰে দেখা পাম। এইবিলাক হৈছে কৰমণ্ডল কষ্টত থকা আমাৰ এই আৰাইকামেডু, তাৰপিছত কাৰাইকেডু, কাৰাবেলিপট্টম, এইটো আছিল নহয় কৰমণ্ডল কষ্ট। এইটো মালাবৰ কষ্ট আছিলে, এইটো কৰমণ্ডল কষ্ট আছিলে। তো এইবিলাকৰ পৰা আমাৰ কি হয়, বিভিন্ন ধৰণৰ মানে জাহাজবিলাক ইয়াৰ পৰা অহা যোৱা কৰে। এইটো পাক ষ্ট্ৰেইট, যিটো আমাৰ শ্ৰীলংকা আৰু আমাৰ ইণ্ডিয়াৰ মাজত আছে, কেতিয়াবা আহে পাক ষ্ট্ৰেইট। কোনে আমাক মানে বিভাজন কৰি ৰাখিছে ইণ্ডিয়া আৰু শ্ৰীলংকাক, সেইটো। তাৰপিছত হৈছে ইষ্ট টু ৱেষ্ট, মই মাত্ৰ ক'লোৱে যে দুটা মাত্ৰ নদী আছে, যিটো মানে আমাৰ ইষ্টৰ পৰা ৱেষ্টলৈকে যায়, মানে আমাৰ এইফালৰ পৰা এইফালে যায়, এইটো হৈছে নৰ্মদা এণ্ড তাপ্তি। আৰু বাকী ৱেষ্ট টু ইষ্ট আমাৰ গোদাবৰী, কৃষ্ণা, তুংগভদ্ৰা, কাবেৰী, এইবিলাক চব মানে বাকীবিলাক বেছিভাগ নদী মানে বাকীবিলাক নদী চবে ৱেষ্টৰ পৰা ইষ্টলৈকে যায়। থ্ৰু আউট দ্য হিষ্ট্ৰী দ্য ৰিজন বিটুইন কৃষ্ণা এণ্ড তুংগভদ্ৰা, ৰাইচুৰ, ডব, আমি পাইছিলোঁ যে ডব মানে কি, যে দুটা নদীৰ মাজৰ জেগা এটা মানে ৰিমেইন এ বন অফ কণ্টেনশ্যন বিটুইন দ্য মেজৰ কিংডমছ অফ দ্য চাউথ। এইটো ইয়াতে গোটেইখিনি ভৰোৱা নগ'ল। তো কি কৈছে আমাৰ যি থ্ৰু আউট হিষ্ট্ৰী, মানে একেবাৰে হিষ্ট্ৰীত মানে কি হয়, আমাৰ তুংগভদ্ৰা আৰু কৃষ্ণা ৰিভাৰৰ মাজৰ যিখিনি জেগা, সেইখিনি জেগাক মানে আমাৰ চব কিংডমবিলাকে তাৰমানে বহুত বেছি ইম্পৰ্টেঞ্চ দিছিলে। কাৰণ সেইখিনি মানে কি আছিলে, আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট প্লেচ আছিলে। সেইকাৰণে কি কৰিছে, আমাৰ কৃষ্ণা আৰু তুংগভদ্ৰা, যদি চাওঁ ইয়াতে কৃষ্ণা এণ্ড তুংগভদ্ৰা, এইফালে এই ওপৰত আছে কৃষ্ণা,
ঠিক আছে। এইখিনি যিখিনি মাজৰ যিখিনি আমাৰ জেগা, সেইখিনি জেগা আমাৰ চাউথৰ মানে কিংডমবিলাকে বহুত বেছিকৈ তাৰমানে ইম্পৰ্টেঞ্চ দিছিলে এইখিনি জেগাক। তাৰপিছত ইয়াত দিছে এ লেণ্ড ইউনিটি ইন ডাইভাৰ্চিটি। এইখিনি মই কিতাপৰ পৰা ডাইৰেক্ট মানে হুবহু তুলি দিছোঁ, আপোনালোকে এইখিনি পঢ়ি চাব পাৰে। দ্য লেণ্ড অফ ইউনিভাৰ্চিটি ইন দ্য লেণ্ড অফ ইউনিটি ইন ডাইভাৰ্চিটি। The history of ancient India is interesting because India proved to be the melting pot of numerous races. The pre-Aryan, the Indo-Aryan, Greek, and etc. made India their home. Each ethnic groups contributed to its might to the making of Indian culture. All these people mixed up so inextricably with one another that at present none of them can be identified in their original form. Different culture mingled with one another through the ages. Many pre-Aryan and Dravidian terms occur in the Vedic text. Similarly, many Pali and Sanskrit terms appear in the Sangam literature. মানে আমাৰ ভাৰতবৰ্ষত কি হৈছে ইউনিটি ইন ডাইভাৰ্চিটি বুলি কয় যে একতা বৈচিত্ৰ্যৰ মাজত একতা বুলি কিনে ঐক্য, বৈচিত্ৰ্যৰ মাজত ঐক্য, সেইটো বুজাইছে দ্য লেণ্ড অফ ইউনিটি ইন ডাইভাৰ্চিটি। ইউনিটি ইন ডাইভাৰ্চিটি মানে আমাৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। যে আমাৰ ভাৰতবৰ্ষত যিমান মানে হেৰি নাহক কিয়, বংশৰ মানুহ নাহক কিয়, কি হয় সকলোৱে মানে সকলোৰে লগত মিলি কিনে মানে নিজৰ মানে অস্তিত্বটোকে হেৰাই দিয়ে, দি কিনে আমাৰ ইণ্ডিয়ান কালচাৰটো মানে সৃষ্টি কৰিছে। মানে কোনেও কাৰোতো মানে ধৰি নাৰাখে, চবে মানে নিজৰটো মানে টেক কৰি কিনে চবে চবৰ পৰা অলপ দি কিনে মানে আমাৰ ইণ্ডিয়ান যিটো কালচাৰ, এই কালচাৰটো সৃষ্টি কৰিছিলে। Since ancient time, India has been the land of several religions. আমাৰ ৰিলিজনো বহুত। Ancient India witnessed the birth of Hinduism, Jainism, Buddhism, এইবিলাক গোটেই আমাৰ ভাৰতবৰ্ষতে জন্ম পাইছে। But all these cultural and religions intermingle with one another. Although Indians people speak different languages, আৰু বহুত বেছি বেলেগ ভাষা কয়, practice different religion, observe different social customs, কিবা কিবি বেলেগ নিয়ম পালন কৰে। They follow certain common style of the life throughout the country. Therefore, our country saw a deep underlying unity in spite of গ্ৰেট ডাইভাৰ্চিটি। আৰু এইবিলাক ৰিজনৰ কাৰণে আমাৰ মানে কি হয় বহুত বেছি মানে ডাইভাৰ্চিটিৰ পিছতো আমাৰ কি হয় এটা মানে ইউনিটি এটা দেখুৱায়, আমাৰ ইউনিটি এটা আছে আমাৰ ভাৰতবৰ্ষত, এইটো আমাৰ অতীতৰ পৰাই আছে একচুৱেলি। ইনফেক্ট দ্য এনচিয়েণ্ট ষ্ট্ৰক অফ ইউনিটি they looked upon this vast subcontinent as one land. The name Bharatvarsha or the land of Bharata was given to the whole country after the name of ancient tribe called Bharatas. বহুতে মানে ভাৰতবৰ্ষৰ নামটো ভাৰতৰ পৰা অহা বুলি কয়, লগতে এইটো ভাৰত যিটো ট্ৰাইব আছিল তাৰ পৰা অহা বুলিও কয়। Our ancient poets, philosophers and writers view the country as an integral unit. The kind of political unity was attained at least twice during the Mughal and Gupta Empire. The unity of India was also recognized by foreigners. They first came to contact with people living in the Sindhu or the Indus, or they named the whole country after this river. The word Hind is derived from the Sanskrit term Sindhu, and its time of the country came to be known as the India in Greek and Hind in Persian and Arabic languages. আমাৰ লেংগুৱেজবিলাকতো বিভিন্ন ধৰণৰ বিভিন্ন কথাবিলাক উল্লেখ আছে, শব্দবিলাকৰ উল্লেখ আছে। আমাৰ ফৰেনাৰবিলাক আহিলেও আমাৰ ভাৰতবৰ্ষখনক মানে কি কৰে, বিভিন্ন ধৰণৰ নিজৰ হেৰি বুলি মানে গোটেইখিনি একেলগে থকা বুলি ভাবে, আৰু সেইটো মানে যিহেতু ইয়াৰ কালচাৰটো তেনেকুৱা, সেইকাৰণে ফৰেনাৰবিলাকেও মানে সেইটো কথাই ভাবি লৈছিলে সেই সময়তো। তো আমাৰ এইখিনি কথা মানে পঢ়ি চাব পাৰে, মই ইমান বেছি বৰ্ণনা কৰি নাথাকোঁ আৰু। তো গোটেইখিনি নোটছ আপোনালোকে এইখিনি চাব, এইখিনি বেছি ইম্পৰ্টেণ্ট ইয়াত নাই বাৰু। তো এইখিনি PDF হিচাপে আপোনালোকে চাব পাৰে। আৰু এইখন গোটেই আমাৰ ইণ্ডিয়াৰ মেপখন, য'ত নেকি নৰ্মদা, তাপ্তি এইবিলাক গোটেইখিনি নদী আছে, মানে তাপ্তি নৰ্মদা এইবিলাক নদীবিলাকৰ হেৰি আছে, চিটি বেংকবিলাকৰ হেৰি দিয়া হৈছে ইয়াতে। তো এইখিনি বস্তু আপোনালোকে গোটেইখিনি PDF-ত চাব পাৰে। কিছুমান ইম্পৰ্টেণ্ট বস্তু আছে, কিছুমান ইম্পৰ্টেণ্ট নাইও ইয়াতে। তো যদি PDF-টো লাগে তেতিয়াহ'লে মই কোৱাৰ দৰে আপুনি মোৰ হোৱাটছআপ গ্ৰুপত জইন হওক, আৰু যদি ভাল লাগে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কোনোবা আপোনালোকৰ লগ থাকে, যিয়ে ফ্ৰেণ্ডছ থাকে, যিয়ে মানে এই পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে সেইসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব পাৰে। আৰু যদি কিবা ভুল থাকে তেতিয়াহ'লে 100% অ'পেন, কমেণ্ট কৰিব পাৰে, নাইবা মোৰ হোৱাটছআপত জইন হৈ আপোনালোকে মোক ডিৰেক্টলি কমপ্লেইন কৰিব পাৰে। তো আজিলৈ এইখিনিয়ে, থেংক ইউ।